যেহেতু মেঘালয় যি টেক্সি চালক সন্থা আছে তেওঁলোকৰ যি সিদ্ধান্ত ইতিমধ্যে সকলোৱে গম পাইছে আৰু এই সিদ্ধান্তৰ পিছতে যদি চাই তেতিয়াহ'লে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে খানাপাৰ যিসকল টেক্সি চালক সন্থা আছে তেওঁলোকৰ মাজত কাৰণ অসমৰ পৰা তেওঁলোকে মেঘালয়লৈ দীৰ্ঘদিনৰ পৰা তেওঁলোকে যিসকল যাত্ৰী আছে তেওঁলোকে অনা নিয়া কৰি আহিছে কিন্তু যদি চাই তেতিয়াহ'লে শেহতীয়াকৈ মেঘালয় যি টেক্সি চালক সন্থা আছে তেওঁলোকে এটা হঠকাৰী যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কাৰণ অসমৰ যিসকল চালক আছে টেক্সি চালক সন্থা আছে তেওঁলোকে বছৰ ধৰি এটা বিশেষ তেওঁলোকে ইয়াৰ পৰা যাত্ৰীসকলক তেওঁলোকে লৈ গৈ যি ব্যৱসায় বাণিজ্য সেয়া তেওঁলোকে চলাই আহিছে আৰু তেনে ক্ষেত্ৰত যদি চাই তেতিয়াহ'লে হঠাৎ মেঘালয়ৰ যি টেক্সি চালক সন্থা আছে তেওঁলোকে যি ধৰণৰ সিদ্ধান্ত লৈছে এই সিদ্ধান্তই আচলতে সকলোকে ভাবিবলৈ বাধ্য কৰাইছে আৰু এই মুহূৰ্তত একাংশ টেক্সি চালক সন্থা আছে অসমৰ আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম যিহেতু আপোনালোকে বছৰ ধৰি টেক্সি চলাই আহিছে যিটো মেঘালয় টেক্সি চালক সন্থা যিটো আপোনালোকক কৈছে যে ইয়াৰ পৰা যাত্ৰী লৈ আপোনালোকে আধাতে নমাব লাগিব তাৰপিছত তেওঁলোকে লৈ যাব গতিকে যিটো সিদ্ধান্ত এই সিদ্ধান্ত সন্দৰ্ভত আপোনালোকে কি ক'ব এইটো আপোনাৰ খাচেই আপোনাৰ যোনটো ষ্টুডেণ্ট ইউনিয়ন আছে কেইছো তেওঁলোকে গৈছে গভৰ্ণমেণ্টৰ ফালৰ পৰা এনেকুৱা সিদ্ধান্ত কোনো এতিয়ালৈকে ওলোৱা নাই তেওঁলোকে এটা দাবী জনাইছে যে বাহিৰৰ পৰ্যটকৰ যোনবিলাক আমাৰ চলাচল হয় বাণিজ্যিক বাহন যোনবিলাক প্ৰাইভেটৰ কথা কোৱা নাই বাণিজ্যিক বাহনবিলাকে তেওঁলোকে সেইটো বিচাৰে যে আমি তেওঁলোকক গৈ কিনে আমাৰ যোনখিনি পৰ্যটকখিনি তেওঁলোকৰ হাতত হেণ্ড অভাৰ কৰি দিব লাগে আৰু তেওঁলোকে বাকীখিনি চাইট চিন তেওঁলোকে কৰিব যে সেইটো পদক্ষেপ যদি হয় তো আমাৰ চৰকাৰেও আপোনাৰ ফালৰ পৰা আমাৰ অসম চৰকাৰে আমাৰ টুৰিজিম ফালৰ পৰাও তেওঁলোকক সেইটো এটা বিবেচনাত মিলিত হ'ব লাগে যাতে আমাৰ ইয়াতে লক্ষাধিক গাড়ী আছে আমাৰ ধৰি লওক আজি অসমত আমি মেঘালয় অৰুণাচল অসম আমি গোটেইকেইটা পৰ্যটকৰতে আমি স্থলীত আমি ঘূৰি থাকোঁ তাৰ উপৰি আমি পাৰ্মিটসমূহ যিমান হয় আমাৰ টেক্সসমূহ গোটেইকেইখন চুবুৰীয়া ৰাজ্যত আমি দি থাকোঁ তো তথাপিও তেওঁলোকে যদি সেইটো পদক্ষেপ নলয় তেওঁলোকে যদি সেইটো উলিয়াই দিয়ে যে আমি এনেকুৱাকৈ পৰ্যটকখিনি গৈ পেলাই তাতে আমি চাইট চিন কৰিব নোৱাৰোঁ সেইটো কৰিব তেতিয়াহ'লে আমি যদি চৰকাৰে গুৰুত্ব দিয়ে তেতিয়াহ'লে আমি ৰাস্তাত নামিবলৈ বাধ্য হ'ম কিন্তু আমাৰ ফালৰ পৰা এইটো এটা দাবী জনাইছোঁ আৰু সেইদিনাখন আমাৰ মিলিত এখন সংগঠনৰ বৈঠকো হৈছে বৈঠকতো আমি সেইটো সিদ্ধান্ত লৈছোঁ যে তেওঁলোকৰ প্ৰথমতে আমি ৰেগুলেশ্যনখিনি চাই লওঁ তেওঁলোকে যদি আমাক বাধা বিঘিনি কৰে আমাৰ চৰকাৰক এটা আবেদন কৰিম যদি চৰকাৰে কোনো হস্তক্ষেপ কৰিব নোৱাৰে তেতিয়াহ'লে আমি বাধ্য হ'ম আৰু আমি ৰাস্তাত নামিবৰ কাৰণে মানে এইটো সিদ্ধান্ত খাচী ছাত্ৰ সন্থাই লৈছে খাচী ছাত্ৰ সন্থাই লৈছে চৰকাৰক তেওঁলোকে এখন স্মাৰক পত্ৰ দিছে য'ত নেকি তেওঁলোকে সেইটো দেখুৱাইছে যে তেওঁলোকৰ লোকেল বাণিজ্যিক বাহনখিনিৰ তাতে চলাচল কৰিবৰ কাৰণে অসুবিধা হৈ আছে তেওঁলোকৰ ইকনমিকেলি তেওঁলোকৰ কোনো টকা পইচা অসুবিধা হৈছে সেইটো কাৰণে তেওঁলোকে আমাক মানে বাধা দিয়াত মানে সাংগছে আৰু লগতে তেওঁলোকে আৰু এটা আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত আগৰ পৰা লাগি আছিলে এইটো কা বিৰোধী আন্দোলনৰ পাছৰ পৰা তেওঁলোকক ILP লাগে বুলি পেলাই কিন্তু ILP লৈ পেলাইও এতিয়া অলপ তেওঁলোকে তৰ্ক বিতৰ্ক কৰি আছে আৰু লগতে যোনখিনি আমাৰ ইয়াৰে মজদুৰ যোনবিলাক লেবাৰ কাৰ্ড লৈ পেলাই তেওঁলোকে সেই মানুহখিনিক তাতে উৎপাত কৰি কিনে তেওঁলোকে খেদাই আছে সেইখিনি আপোনাৰ মেঘালয় চৰকাৰৰ বহুতখিনি কাম চলিয়ে আছে তো এইখিনি বস্তু আমাৰ চৰকাৰে যদি হস্তক্ষেপ কৰে সেইখিনি আমি বহুত সুখী হ'ম যদি ভাল হয় ইয়াৰ পৰা ৰেগুলাৰ কিমান গাড়ী মেঘালয়লৈকে যায় আমাৰ ইয়াৰ পৰা গাড়ী তকৰিবান ডেইলি আমাৰ 100 মানৰ আপ আছে আমাৰ গাড়ী ইয়াৰ পৰা 40-50খন গাড়ী ডেইলি উঠে আমাৰ সেইখিনিতে মানে বস্তুটো এতিয়া তেনেকুৱা যেতিয়া ছিষ্টেমত যদি কৰা যায় তেতিয়াহ'লে মানে আমাৰ কিবালৈকে অচল অৱস্থা হ'ব কিয়নো কাৰণ সিহঁতৰ বস্তুটো কৈছে এই অলপ আগত আমাৰ ডাঙৰীয়াজনে কৈ গ'ল যে কথাষাৰ যে এনেকুৱা কথা সিফালৰ পৰা এনেকুৱা হৈ আছে সিহঁতে ছাত্ৰ সন্থাই এনেকুৱা বন্ধ কৰি আছে বা হেৰি কৰিছে কিন্তু মেইন কথাটো হ'ল তাতে ইয়াতে কি হৈছে কি আমাৰ ইয়াতে 100 বা 150জন মানুহ ইয়াত জড়িত হৈ আছে কিন্তু এই 100-150জন মানুহৰ গাড়ী যদি বন্ধ হয় বা 100-150জন পৰিয়াল এটা বন্ধ সিহঁতে বন্ধ কৰিলে আপোনালোকে কেনেকৈ গোটেইখিনি বস্তু হেণ্ডেল কৰিব হেণ্ডেল মানে একচুৱেলি সিহঁতে যদি সিহঁতৰ ফালৰ পৰা সিহঁতৰ নিজাববীয়াকৈ পদক্ষেপ লয় নিশ্চয় আমিও তাৰমানে আমাৰ নিজৰ বগীয়াকৈ নিজৰ হিচাপত আমি এটা পদক্ষেপ ল'ব লাগিব তেনেকুৱা ধৰণৰ কথা যে আমাৰ হ'ল গাড়ী হ'ল 3 ষ্টেট পাৰ্মিট ইয়াৰ কাৰণে লোৱা যায় কি চব জেগাতে যাব পৰা যায় কিন্তু ইহঁতে কৰিছে কি এতিয়া বৰ্তমান খাছকৈ এতিয়া মেঘালয় গভৰ্ণমেণ্ট আৰু লগতে কি বুলি কয় আমাৰ কেঁচু যিটো নেকি আমাৰ ছাত্ৰ সন্থাৰ হেৰি আছে সিহঁতে কৰিছে কিন্তু তাতে হ'ল কথাটো এনেকুৱা ধৰণৰ সিহঁতে কৈছে আমি ইয়াৰ পৰা মানুহলৈ যাব পাৰোঁ ISBT নহ'লে মানে কি বোলে হোটেলত যাব লাগিব তবে থ'ব পাৰিব বাকীখিনি সিহঁতে চাইট চিং কৰিব আমি কি বুলি 3 দিন বা 4 দিনৰ কাৰণে আমি পেকেজ এটা লৈ যাম লৈ গৈ পেলাই তাতে সিহঁতক আমি এৰি দি পেলাই বাকীখিনি পইচা সিহঁতে তাৰমানে বস্তু তাতে লৈ ল'ব আৰু যিজন নেকি মানুহে ঘূৰিব আহিব সেই মানুহজনে এটা বাজেটত আহে
যদি ইফালেও দিব লাগে সিফালেও দিব লাগে তেনেকুৱা ধৰণৰ মানুহে এতিয়া ডাবল খৰচা কৰি কেতিয়াও ঘূৰিব আহিব নোৱাৰে তাৰমানে সম্ভৱেই নহয় সমাধান সূত্ৰ কেনেকৈ ওলাব এতিয়া এতিয়া সমাধান সূত্ৰ এতিয়া আপোনালোকৰ থ্ৰু দ্বাৰা মই আপোনাৰ চেনেলটোৰ যোগেদি মই এটা কথা ক'ব বিচাৰিছোঁ যিটো কৰিব লাগে এতিয়া আমাৰ ওপৰত আমি যিখিনি নেকি আমি যিটো ভাবি আছোঁ এতিয়া আমাৰ মিটিং এটা হৈ গ'ল অলপ আগতে ডাঙৰীয়া কৈছে যে আমাৰ এটা কমিটিৰ এটা মিটিং হৈ গ'ল সেইটো কথা তাৰ ভিত্তিত মই কথা কৈছোঁ যদিহে কিবা তেনেকুৱা পৰ্যায়ত যদি হয় তেতিয়া আমি কিবা এটা বিহিত ব্যৱস্থা ল'ব লাগিব সিহঁতে যদি লয় আৰু প্লাছ মই চৰকাৰৰ পৰা এইটোৱেই কথা বিচাৰিছোঁ যে দুইখন ষ্টেটে আগৰ নিচিনা যেনেকৈ চলি আছে ঠিক তেনেকুৱা ধৰণৰ ভালদৰে এটা পদক্ষেপ ল'ব লাগে যাতে আমাৰ নিবনুৱাসকলক ধুনীয়াকৈ চলি যাব পাৰোঁ পৰিয়াল টেক্সি চালক সন্থাৰ লগত আপোনালোকে কথা পাতিছেনে এই বিষয় সন্দৰ্ভত এইটো আমাৰ কথা পতা গৈছে যে কি কৈছে তেওঁলোকৰ এতিয়া ধৰ বস্তুটো মই সম্পূৰ্ণ ডিটেইলছটো নাজানো যে কি কথা বতৰা হৈছে নে আমাৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্ট সেইবিলাখন আছে চ' সিহঁতৰ ওপৰত ভিত্তি হৈছে কথা কিন্তু বাকীখিনি যিখিনি নেকি গম পাইছোঁ সিহঁতে কৈছে কি বুলি আমাৰ কি বুলি এইটো কথাটো হৈ আছে বুলি কয় তেনেকুৱা নিশ্চিত ৰূপত মজুচি ইতিমধ্যে গম পাইছে যে খাচী ছাত্ৰ সন্থাই তেওঁলোকে এটা সিদ্ধান্তত উপনীত হৈছিল আৰু সেই সিদ্ধান্ত অনুসৰি যদি চায় তেতিয়াহ'লে অসমৰ পৰা যিসকল মেঘালয়লৈকে যিসকল টেক্সিৰ পৰা যাত্ৰী তেওঁলোকে লৈ যাব তেওঁলোকে শ্বিলঙত সেইসকল যাত্ৰীক নমাই দিব লাগিব আৰু শ্বিলঙত যাত্ৰীসকলক নমাই দিয়াৰ পিছত তেওঁলোকে কৈছিলে যে সেই যাত্ৰীসকলক মেঘালয়ৰ যিসকল টেক্সি চালক সন্থা আছে তেওঁলোকৰ গাড়ীৰে যিসকল পৰ্যটক যাব তেওঁলোকক মেঘালয়ত ঘূৰোৱাৰ এটা সিদ্ধান্ত লৈছিলে এই সিদ্ধান্তত ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু অসমৰ যিসকল টেক্সি চালক সন্থা আছে তেওঁলোকে এই সিদ্ধান্তক তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ সমান্তৰালভাৱে চৰকাৰক এটা তেওঁলোকে দাবী উত্থাপন কৰিছে যে এটা সুস্থিৰ সিদ্ধান্তত উপনীত হ'বলৈ দুয়োখন চৰকাৰক তেওঁলোকে আহ্বান জনাইছে আৰু এই মুহূৰ্তত দেখুৱাইছোঁ অসমৰ যিসকল টেক্সি চালক সন্থা আছে তেওঁলোকে এই বিষয় সন্দৰ্ভত পৰ্যটন মন্ত্ৰীক হস্তক্ষেপ কৰাৰ বাবে তেওঁলোকে আহ্বান জনাইছে আন একাংশ ইয়াত চালক আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম হয় বিকাশ শৰ্মা আপোনাক ধন্যবাদ জনাইছোঁ